নিশ্চয় DY365 ডিজিটেল বৰপথাৰৰ গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাক লৈ এতিয়া হাহাকাৰ কাৰণ গেলাবিল কাণ্ডৰ মূল অভিযুক্ত বিজেপি নেতা ৰাজু শ্ৰেষ্ঠই কৰিলে আত্মসমৰ্পণ আৰু আত্মসমৰ্পণৰ পিছতে মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এতিয়াও আন দুই অভিযুক্ত পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ চুৰিৰ অভিযোগত কিশোৰ সহ দুজনক নিৰ্মম অত্যাচাৰ চলাইছিল আৰু তাৰ পিছতে এই ভয়ংকৰ কাণ্ডে আসলতে সকলোকে আচৰিত কৰি তুলিছিল বৰপথাৰৰ গেলাবিলৰ যি মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছিল তাক লৈ এতিয়া হাহাকাৰ গেলাবিল কাণ্ডৰ মূল অভিযুক্ত বিজেপি নেতা ৰাজু শ্ৰেষ্ঠৰ আত্মসমৰ্পণ আৰু আত্মসমৰ্পণৰ পিছতে মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা যায় আৰু এতিয়াও পলাতক আন দুই অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ আৰক্ষীয়ে তদন্ত চলাই আছে গতিকে অভিযান চলাই আছে সেইগৰাকী লোকৰ বিৰুদ্ধে চুৰিৰ অভিযোগত কিশোৰ সহ দুজনক চলাইছিল নিৰ্মম অত্যাচাৰ আৰু তাৰ পিছতে এতিয়া আত্মসমৰ্পণ কৰিছে এগৰাকী বিজেপি নেতাই দুই যুৱকক ভোট জলকীয়া নিমখ সানি শাস্তি দিছিল অভিযুক্তই আৰু এই ঘটনাই আসলতে সকলোকে হতবাক কৰিছিল ইফালে অসম গোৰ্খা সন্মিলন সাধাৰণ সম্পাদক পদৰ পৰাও অব্যাহতি ৰাজু শ্ৰেষ্ঠ শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত অসম গোৰ্খা সমাজৰ এই মুহূৰ্তৰ আমি ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছো য'ত দেখিবলৈ পোৱা গৈছে সামান্য অভিযোগতে দুই যুৱকক তালিবানী শাস্তি দিছিল ৰাজু শ্ৰেষ্ঠ সহ এজনে আৰু তাৰ পিছতেই ভয়ংকৰ ঘটনাই আসলতে অসম জোকাৰি গৈছিল ৰাজু শ্ৰেষ্ঠক পূৰ্বে বিজেপি পদৰ পৰা অব্যাহতি দিয়া হৈছে আৰু বৰ্তমান সময়ত আত্মসমৰ্পণ কৰিছে বুলি জানিব পৰা যায় সামান্য অভিযোগতে কিশোৰক আসলতে তালিবানী শাস্তি প্ৰদান কৰিছিল ৰাজু শ্ৰেষ্ঠক এতিয়া বিজেপি পদৰ পৰা অব্যাহতি দিয়া হৈছে আৰু তাৰ সমান্তৰালকৈ আত্মসমৰ্পণ কৰিছে এইগৰাকী বিজেপি নেতাই গোলাঘাট আছুৰ নেতা শশাংক শ্ৰেষ্ঠও জড়িত মৰেল পুলিচিঙৰ ঘটনাৰ সৈতে এক ভয়ংকৰ ঘটনাই এতিয়া অসম জোকাৰি গৈছে আছুৱে ইতিমধ্যে অপহৰণ কৰিছে শশাংক শ্ৰেষ্ঠক দেখিবলৈ পোৱা গৈছে বৰপথাৰ গেলাবিলৰ মৰেল পুলিচিঙৰ যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা এতিয়া ৰাজ্য জোকাৰি গৈছে গেলাবিল কাণ্ডৰ মূল অভিযুক্ত বিজেপি নেতা ৰাজু শ্ৰেষ্ঠই কৰিছে আত্মসমৰ্পণ আৰু এইগৰাকীয়ে কৈছে ৰাজু শ্ৰেষ্ঠ যিগৰাকী আত্মসমৰ্পণ কৰিছে কিন্তু বৰ্তমানেও দুই আন অভিযুক্ত পলাতক অৱস্থাত আছে চুৰিৰ অভিযোগত কিশোৰ সহ দুজনক নিৰ্মম অত্যাচাৰ চলাইছিল য'ত দুই যুৱকক ভোট জলকীয়া নিমখ সানি শাস্তি দিছিল অভিযুক্তই আৰু ইফালে দেখিবলৈ পোৱা গৈছে গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদকৰ পৰাও অব্যাহতি দিয়া হৈছে ৰাজু শ্ৰেষ্ঠক আৰু এই ঘটনাই আসলতে অসম জোকাৰি গৈছিল তালিবানী শাস্তি প্ৰদান কৰিছিল চুৰিৰ অভিযোগত কিশোৰক আসলতে তালিবানী শাস্তি প্ৰদান কৰাক লৈ আসলতে জাগুৰ খাই উঠিছিল অসম আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এতিয়া আত্মসমৰ্পণ কৰিছে এক অভিযুক্তই আৰু বাকী এতিয়াও পলাতক আছে বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত আমি আমাৰ সাংবাদিক স্থানীয় সাংবাদিক অৱনী শৰ্মাৰ সৈতে সংযুক্ত হ'ব বিচাৰিম তেওঁৰ পৰা আমি সবিশেষ জানিব বিচাৰিম হয় অৱনী শৰ্মা কি ক'ব যিহেতু দেখিবলৈ পোৱা গৈছে এগৰাকী বিজেপি নেতা যিগৰাকী এই মৰেল পুলিচিঙৰ কাণ্ডৰ সৈতে জড়িত আছিল তেওঁ ইতিমধ্যে আত্মসমৰ্পণ কৰিছে বাকী পলাতক অৱস্থাত আছে আপোনাৰ ওচৰত কিবা তথ্য আছে নেকি হয় বন্দিতা আসলে নিন্দা কৰিবলৈ ভাষা নাইকিয়া এক জঘন্য কাণ্ড সংঘটিত হৈছিল গেলাবিলত আৰু গেলাবিলৰ কিশোৰ সহ দুজনক আচলতে এই শ্ৰেষ্ঠ ভাতৃত্বয়ে ৰাজহুৱাকে মাৰপিট কৰাৰ যি আচলতে ঘটনা এই ঘটনাই সমগ্ৰ সৰুপথাৰ অঞ্চলতে এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ সৃষ্টি কৰিছে সকলোৱে একেমুখে গৰিহণা দিছে কাৰণ এই যি ঘটনা এই ঘটনা আমি বিগত দুটা দিন ধৰি ধাৰাবাহিকভাৱে DY365ত সম্প্ৰচাৰ কৰি আহিছো আৰু লগতে শেহতীয়াকৈ আচলতে ৰাজু শ্ৰেষ্ঠ বোলা যিজন বিজেপি নেতা আছিলে সেই বিজেপি নেতাজনক গোৰ্খা সন্মিলনৰ নেতাজনক আচলতে তেওঁৰ নিজৰ দায়িত্বৰ পৰা অব্যাহতি দিছে তাৰ লগে লগে যোৱা নিশা প্ৰায় 2 বজাত তেওঁ বৰপথাৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে এতিয়াও কিন্তু পলাতক অৱস্থাত আছে ৰাজু শ্ৰেষ্ঠৰ দুই ভাতৃ ৰঞ্জিত শ্ৰেষ্ঠ আৰু আছু নেতা শশাংক শ্ৰেষ্ঠ দুইজন এই মুহূৰ্তলৈকে পলাতক হৈ আছে এই যিটো ঘটনাটোক লৈ পেলাই সমগ্ৰ সৰুপথাৰতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এনে কোনো মানুহ নাই যি মানুহে আচলতে এই ঘটনাক নিন্দা কৰা নাই ৰাজু শ্ৰেষ্ঠ আৰু তেওঁৰ ভাতৃদ্বয়ে যি ঘটনা সংঘটিত কৰিলে সেই ঘটনাত আচলতে সকলোৱে নাক কোচাবলগীয়া হৈছে আৰু সকলোৱে দাবী উত্থাপন কৰিছে যে ৰাজু শ্ৰেষ্ঠৰ লগতে যিসকলে আচলতে এই ঘটনাৰ লগত জড়িত হৈ আছিলে তেওঁলোকে উচিত শাস্তি পাব লাগে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইতিমধ্যে সদৌ ছাত্ৰ সন্থাৰ তৰফৰ পৰা শশাংক শ্ৰেষ্ঠক অব্যাহতি প্ৰদান কৰা হৈছে ৰাজু শ্ৰেষ্ঠক বিজেপি এই বৰপথাৰ মণ্ডল কমিটিৰ পৰা
অব্যাহতি প্ৰদান কৰা হৈছে গোৰ্খা সন্মিলনৰ পৰাও আচলতে ৰাজু শ্ৰেষ্ঠক অব্যাহতি প্ৰদান কৰিছে আটাইতকৈ ডাঙৰ কথাটো হৈছে আচলতে এই যিটো ঘটনা এই ঘটনাটো সংঘটিত কৰাৰ যি মানসিকতা এই মানসিকতাক আচলতে ধিক্কাৰ দিব লাগিব মানুহৰ ভুল হ'ব পাৰে কিন্তু কোনো মানুহৰ আচলতে এনেকুৱা দানৱীয় যি আচৰণ সেই আচৰণ হ'ব নোৱাৰে অতি দানৱীয়ভাৱে তেওঁলোকে আচলতে কিশোৰ দুজনক চুৰিৰ অভিযোগত মাৰপিট কৰিছে নিৰ্মম অত্যাচাৰ চলাইছে যি আচলতে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি এনে ব্যক্তিক আচলতে কঠোৰতম শাস্তি প্ৰদান কৰিবৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছে আৰু কোনেও যাতে তেওঁক ৰক্ষণাবেক্ষণ নিদিয়ে কোনো অপশক্তিয়ে যাতে তেওঁক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা নচলায় তাৰ কাৰণেও কিন্তু ৰাইজে সকলোকে সচেতন কৰি দিছে বা সকিয়নি প্ৰদান কৰিছে ইতিমধ্যে যোৱাকালিৰ দিনটোত আচলতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে থানা ঘেৰাও কৰা হৈছে প্ৰতিবাদী সমদল ওলাইছে আৰু ৰাজু শ্ৰেষ্ঠ ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে আৰু এটা তথ্য আচলতে আহি পৰিছে যে ৰাজু যিটো সময়ত সেই ঘটনা সংঘটিত হৈছিল সেই ঘটনা সংঘটিত হোৱাৰ ওচৰে পাজৰে আৰক্ষী আছিলে কিন্তু আৰক্ষীকো তেওঁলোকে দুৰ্ব্যৱহাৰ কৰিছে বুলি এটা আচলতে অভিযোগ উত্থাপন হৈছে কিন্তু ডাঙৰ কথাটো হৈছে আচলতে যদি তেনেকুৱা সেই ঘটনা প্ৰকৃততে সত্য আছিলে আৰক্ষীৰ এই ওচৰত থকা মুহূৰ্তত যদি যুৱক কিজনক চুৰিৰ অভিযোগত আচলতে ৰাজহুৱাকে এনেকুৱা ধৰণৰ শাস্তি প্ৰদান কৰা হৈছিলে তেনেহলে আৰক্ষীৰ আচলতে সেই সময়ৰ যি আচলতে ভূমিকা পালন কৰিবলগীয়া আছিলে সেই ভূমিকা পালন কৰাৰ ক্ষেত্ৰতো কিছু গাফিলতি আছিলে নেকি সেই প্ৰশ্নসমূহো আচলতে আহিছে আৰু ৰাজু শ্ৰেষ্ঠ যিহেতুকে এজন বিজেপিৰ সদস্য আছিলে শশাংক শ্ৰেষ্ঠ আছুৰ সদস্য আছিলে তেওঁলোককো যাতে কোনো আছুৱে হওক বা বিজেপিয়ে হওক কোনো প্ৰকাৰে তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা নকৰে তাৰ কাৰণেও আচলতে ৰাইজে সকিয়নি প্ৰদান কৰিছে আৰু দেখা গৈছে আচলতে সকলোৱে একেমুখে এই ঘটনাৰ গৰিহণা দিছে আৰু কোনো পক্ষই আচলতে ৰাজু শ্ৰেষ্ঠৰ হৈ বা শশাংক শ্ৰেষ্ঠৰ হৈ আগবাঢ়ি অহা নাই আছুৰ কৰ্মকৰ্তাসকলেও এই ঘটনাৰ আচলতে তীব্ৰ নিন্দা কৰিছে বিজেপিৰ ফালৰ পৰাও ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় বিধায়কেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই যিটো অমানৱীয় ঘটনা দানৱীয়ভাৱে তেওঁলোকে যি আচলতে এই দুজনকৈ যুৱকক নিৰ্মম অত্যাচাৰ চলালে এই নিৰ্মম অত্যাচাৰৰ ঘটনাই কিন্তু সমগ্ৰ ৰাজ্যবাসীৰ আচলতে মন মগজু জোকাৰি গৈছে আজিৰ দিনতো যে এই ধৰণে আচলতে মৰেল পুলিচিঙৰ যি ঘটনা এই ঘটনা সংঘটিত হোৱাটো আচলতে সভ্য সমাজৰ কাৰণে এটা লজ্জাৰ কথা বুলি সকলোৱে মত প্ৰকাশ কৰিছে হয় হয় অবনী শৰ্মা আমি আপোনাৰ তথ্য আমি ইতিমধ্যে পাইছো আৰু ইতিমধ্যে আপুনি যেহেতু জনাইছে কাষতেই আৰক্ষী চকী আছিলে আৰু আৰক্ষী চকী থকাৰ পিছতো কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ভূমিকা ল'ব পৰা নাছিল এয়া আৰক্ষীৰ বাবে এক ডাঙৰ বিফলতা আৰু ইতিমধ্যে আমি বহুখিনি তথ্য লাভ কৰিছো যেহেতু দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন আৰু এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইতিমধ্যে আমাৰ সাংবাদিকে জনাইছে যেহেতু মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় বিধায়কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু উচিত শাস্তি দিব লাগে এগৰাকী বিজেপি দলৰ নেতা আৰু তাৰ লগতে তেওঁ দুই ভাতৃয়ে যি নিৰ্মম ভয়ংকৰ ঘটনা সংঘটিত কৰিলে তালিবানী শাস্তি প্ৰদান কৰিলে কিশোৰক আৰু তাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন আমি প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাই আছো প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু উচিত শাস্তি পাব লাগে আৰু ইতিমধ্যে বিজেপি নেতাগৰাকীয়ে নিশাৰ ভাগত আত্মসমৰ্পণ কৰিছে কিন্তু এতিয়াও দুই ভাতৃ পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু এক প্ৰকাৰে প্ৰত্যেকগৰাকী স্থানীয় লোকৰ দাবী যে বিজেপি নেতা হোৱাৰ বাবে যাতে কোনো লোকে আচলতে ৰক্ষণাবেক্ষণ দিব নোৱাৰে সেইগৰাকী অভিযুক্তক তাৰ সমান্তৰালকৈ আৰক্ষী চকী কাষতে থকাৰ পিছতো কেনেধৰণে আচলতে এই মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হ'বলৈ পালে বা আৰক্ষীয়ে কিয় সেই সময়ত পদক্ষেপ লোৱা নাছিল বা কিয় বাধা দিয়া নাছিল এনে কাণ্ড সংঘটিত হওঁতে তাক লৈ কিন্তু আৰক্ষীৰ ওপৰতো এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে আৰু আমি ইতিমধ্যে দেখুৱাই আছো ভিন্ন প্ৰান্তত আচলতে দুই কিশোৰক লৈ যি তালিবানী শাস্তি প্ৰদান কৰিছিলে এই বিজেপি নেতাগৰাকীয়ে ভাতৃসহ তেওঁলোকে সেই জঘন্য কাণ্ড সংঘটিত কৰিছিলে তাক লৈ কিন্তু এতিয়া ভিন্ন প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় বিধায়কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ সমান্তৰালকৈ আমি দেখিছোঁ ভিন্ন প্ৰান্তত আচলতে চবৰে প্ৰতিবাদে হুংকাৰ বিভিন্ন দল সংগঠন ওলাই আহিছে তেওঁলোকে হুংকাৰ দিছে তেওঁলোকে কৈছে যে উচিত শাস্তি পাব লাগে কোনেও যাতে ৰক্ষণাবেক্ষণ দি এই কেইগৰাকী অভিযুক্তক আচলতে ৰেহাই দিব নোৱাৰে এনেধৰণৰ দাবী বা সকিয়ানি আমি প্ৰত্যেকৰে
মুখত শুনিবলৈ পাইছোঁ আৰু এয়া দেখিবলৈ পাইছে পুৰুষ মহিলা উভয়ৰে এনেদৰে ৰাজপথলৈ বুলি ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে আমি প্ৰতিবাদৰ দৃশ্যাংশ পোনপ্ৰথমে এয়া দেখুৱাই ল'ব বিচাৰিছোঁ কেনেধৰণে আচলতে ভিন্ন প্ৰান্তত সেই অভিযুক্তক বিজেপি নেতাগৰাকীক তাৰ সমান্তৰালকৈ দুই ভাতৃক যি অপকৰ্ম কৰিলে যি ভয়ংকৰ ঘটনা সংঘটিত কৰিলে এক নিৰ্লজ্জ ঘটনা আচলতে সংঘটিত কৰিছে সেই ঘটনাক লৈ এতিয়া সকলোৱে নিন্দা কৰিছে আৰু সেই অভিযুক্তক আচলতে উচিত শাস্তি পাব লাগে এনেধৰণৰ দাবী প্ৰত্যেকৰে মুখত আৰু আৰক্ষী চকী এনেদৰে এতিয়া ঘেৰাও কৰিছে তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া ৰাখিছে আৰু এয়া জনতা আচলতে ক্ষোভিত হৈ পৰিছে ক্ষোভ উজাৰিছে কাৰণ আৰক্ষীৰ ভূমিকা সেই সময়ত একোৱেই নাছিল আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল যি সময়ত মৰেল পুলিচিঙৰ ঘটনাত দুই কিশোৰক তালিবানী শাস্তি প্ৰদান কৰা হৈছিল চুৰিকাণ্ডৰ অভিযোগত কিশোৰক অত্যাচাৰ চলাইছিল আৰু সেই ঘটনাৰ ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল ভোট জলকীয়া নিমখ সানি শাস্তি দিছিল অভিযুক্তই আৰু এই ঘটনাই আচলতে সকলোকে আচৰিত কৰি তুলিছে আৰু তাৰ পিছতে এনেদৰে এটা বিভিন্ন দল সংগঠন ওলাই আহিছে ৰাজপথলৈ বুলি বিজেপি নেতা হোৱাৰ বাবে আচলতে এনেধৰণৰ কাণ্ড সংঘটিত কৰিলে নেকি তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে বা এই বিজেপি নেতাগৰাকী কোনে ৰক্ষণাবেক্ষণ দি আচলতে এই ঘটনাৰ পৰা সাৰি যাব পাৰিব নেকি তাক লৈ কিন্তু প্ৰশ্ন উত্থাপিত হৈছে আৰু এয়া দেখিবলৈ পোৱা গৈছে এনেধৰণৰ ভয়ংকৰ ঘটনা এতিয়া অসম জোকাৰি গৈছে আৰু এই মুহূৰ্তত আমাৰ ওচৰত বিধায়ক বিশ্বজিৎ ফুকনৰ মন্তব্য আহি পৰিছে আমি মন্তব্য শুনাই ল'ব বিচাৰিছোঁ কি কৈছে কি প্ৰতিক্ৰিয়া আগবঢ়াইছে কেলাবিলত যিটো ঘটনা ঘটিছে এই ঘটনাটোত তীব্ৰ নিন্দা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ঘটনা ঘটোৱা অপৰাধে নিশ্চিতভাৱে তাৰ উচিত শাস্তি প্ৰশাসনে আইনে দিব তাৰ কাৰণে কোনো ধৰণৰ ক্ষমা কৰা নহ'ব দ্বিতীয়তে এজন বিধায়ক হিচাপে মোৰ লগত বহু ব্যক্তিয়ে ঘনিষ্ঠ থাকে আপোনালোকো মোৰ লগত ঘনিষ্ঠ কিন্তু ঘনিষ্ঠ হোৱাৰ অৰ্থ এইটো নহয় যে কাৰোবাক অপৰাধ কৰিবলৈ লাইচেঞ্চ দিয়া হৈছে বৰঞ্চ মই পুলিচক কওঁ মোৰ লগৰ বা ওচৰে পাজৰে থকা বা মোৰ ঘনিষ্ঠ কোনো ব্যক্তিয়ে কিবা যদি অপৰাধ কৰে তেওঁলোকৰ বিৰুদ্ধে বাকীসকলতকৈ অধিক কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু আমি আশা কৰিছোঁ ৰাইজে যিহেতু বিচাৰিছে এই ঘটনাৰ দোষীক কৰায়ত্ব কৰাটো মই পুলিচৰ লগতো কথা পাতিছোঁ আজিৰ ভিতৰতে যাতে ৰাইজ সন্তুষ্ট হ'ব পৰাকৈ পুলিচে ব্যৱস্থা লয় তাৰ কাৰণে মই পুলিচক অনুৰোধ জনাইছোঁ যি দুজন ল'ৰাক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে তাৰ বাবে আমি সদৌ অসম ঠেঙাল কছাৰী সংগঠন সদৌ অসম আমাৰ চুতীয়া যুৱ সন্মিলন আমাৰ ভোজপুৰী সংগঠন আৰু স্থানীয় যি ৰাইজ আমি এটা প্ৰতিবাদ কৰিছোঁ যাতে দোষীয়ে উপযুক্ত শাস্তি যাতে পায় যাতে কোনো আইনৰ সুৰুঙাৰে যাতে তেওঁলোক সাৰি যাব নোৱাৰে তাৰ কাৰণে আমি এটা সকলোৰ মাজত এটা জাগৰণ সৃষ্টি কৰিছোঁ যাতে অনাগত দিনলৈ তেওঁলোকৰ পৰিয়ালে বা আমাৰ সমাজত তেনেধৰণৰ কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে যাতে সাৰি যাব নোৱাৰে আৰু এনেধৰণৰ কাম কাজ কৰিবৰ কাৰণে যাতে কোনো সাহস নকৰে তেনেকুৱা ধৰণৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আমাৰ অচি মহোদয়ক আমি লগ কৰিছোঁ আৰু এইখিনি অচি মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছে তেওঁলোকক কম সময়ৰ ভিতৰতে কৰায়ত্ব কৰিবৰ কাৰণে চেষ্টা কৰিব কেলাবিলত যিটো ঘটনা ঘটিছে এই ঘটনাটোত তীব্ৰ নিন্দা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ঘটনা ঘটোৱা অপৰাধে নিশ্চিতভাৱে তাৰ উচিত শাস্তি প্ৰশাসনে আইনে দিব তাৰ কাৰণে কোনো ধৰণৰ ক্ষমা কৰা নহ'ব দ্বিতীয়তে এজন বিধায়ক হিচাপে মোৰ লগত বহু ব্যক্তিয়ে ঘনিষ্ঠ থাকে আপোনালোকো মোৰ লগত ঘনিষ্ঠ কিন্তু ঘনিষ্ঠ হোৱাৰ অৰ্থ এইটো নহয় যে কাৰোবাক অপৰাধ কৰিবলৈ লাইচেঞ্চ দিয়া হৈছে বৰঞ্চ মই পুলিচক কওঁ মোৰ লগৰ বা ওচৰে পাজৰে থকা বা মোৰ ঘনিষ্ঠ কোনো ব্যক্তিয়ে কিবা যদি অপৰাধ কৰে তেওঁলোকৰ বিৰুদ্ধে বাকীসকলতকৈ অধিক কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু আমি আশা কৰিছোঁ ৰাইজে যিহেতু বিচাৰিছে এই ঘটনাৰ দোষীক কৰায়ত্ব কৰাটো মই পুলিচৰ লগতো কথা পাতিছোঁ আজিৰ ভিতৰতে যাতে ৰাইজ সন্তুষ্ট হ'ব পৰাকৈ পুলিচে ব্যৱস্থা লয় তাৰ কাৰণে মই পুলিচক অনুৰোধ জনাইছোঁ যি দুজন ল'ৰাক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে তাৰ বাবে আমি সদৌ অসম ঠেঙাল কছাৰী সংগঠন সদৌ অসম আমাৰ চুতীয়া যুৱ সন্মিলন আমাৰ ভোজপুৰী সংগঠন আৰু স্থানীয় যি ৰাইজ আমি এটা প্ৰতিবাদ কৰিছোঁ যাতে দোষীয়ে উপযুক্ত শাস্তি যাতে পায় যাতে কোনো আইনৰ সুৰুঙাৰে যাতে তেওঁলোক সাৰি যাব নোৱাৰে তাৰ কাৰণে আমি এটা সকলোৰ মাজত এটা জাগৰণ সৃষ্টি কৰিছোঁ যাতে অনাগত দিনলৈ তেওঁলোকৰ পৰিয়ালে বা আমাৰ সমাজত তেনেধৰণৰ কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে যাতে সাৰি যাব নোৱাৰে আৰু এনেধৰণৰ কাম কাজ কৰিবৰ কাৰণে যাতে কোনো সাহস নকৰে তেনেকুৱা ধৰণৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ
আমাৰ অ' চি মহোদয়ক আমি লগ কৰিছোঁ আৰু এইখিনি অ' চি মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছে তেওঁলোকক কম সময়ৰ ভিতৰতে কৰায়ত্ব কৰিবৰ কাৰণে চেষ্টা কৰিব।